এইটো কোনো যুক্তিয়ে নহয় এইটো কাম কৰা মই কৈছো নহয় ইয়াত ডেইলি 20-30 গাড়ী খানি পেলাই মাটি বালি তুলিব আৰু হাজাৰ হাজাৰ ইয়াত ফুট দ হ'ব দেৰগাঁৱত উত্তেজনাময় পৰিস্থিতি অবৈধভাৱে বালি খননক লৈ প্ৰতিবাদ ৰাইজৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজ দেৰগাঁৱৰ গেলাবিল নদীত বালি খননক লৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ যোৱা দুদিন ধৰি যন্ত্ৰ ব্যৱহাৰ কৰি খনন কৰা হৈছে অবৈধভাৱে বালি আৰু ইয়াৰ বিৰুদ্ধে উত্তেজনাময় পৰিস্থিতি দেৰগাঁৱত এই সন্দৰ্ভত বন বিভাগত ফোনযোগে জনাই যদিও বৰ্তমান সময়লৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই এই দৃশ্যলৈ মন কৰক অমল হাজৰিকা নামৰ এজন ব্যক্তিয়ে কেনেদৰে মেচিন ব্যৱহাৰ কৰি বালি খনন কৰিছে আৰু ইয়াৰ পৰা বালিসমূহ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হয় স্থানীয় ৰাইজৰ অভিযোগ এই বালি খননৰ ফলত নদীখনৰ আনটোফালে বহুত লোকৰ মাটি নদীত যা গৈছে স্থানীয় বিধায়ক অতুল বৰাক বহুবাৰ জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি পোৱা নাই দেৰগাঁওবাসীয়ে যদিহে এই সমস্যাক গুৰুত্ব সহকাৰে প্ৰদান নকৰে বহু ক্ষতিৰ ক্ষয়ক্ষতি হ'ব বুলি জনায় দেৰগাঁওবাসী অবৈধ বালি খননৰ বিৰুদ্ধে দেৰগাঁৱত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে মই এই মুহূৰ্তত উপস্থিত আছো দেৰগাঁৱৰ গেলাবিল নদীৰ কাষত আৰু এইসকল লোক এনেদৰে ওলাই আহিছে আচলতে গেলাবিল নদীৰ কাষত অবৈধ বালি মেচিন লগাই বালি খনা হৈছে মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম কি হৈছে দাদা গোটেই সমস্যাটো কওকচোন সমস্যাটো কি হৈছে আপোনালোকৰ আমাৰ সমস্যাটো এইটো আছে আমি জানো যে আমাৰ ৰঙামাটি খেঞ্চুৱা গাঁৱৰ নদী গেলাবিল নদীৰ এটা বালি মানে মহল আছে মহলটো কোনোবা টেণ্ডাৰ কৰি লয় XYZ কোনে কৰে আমাক জানিবলৈ কোনো দৰকাৰ নাই কিন্তু আমাৰ অবৈধভাৱে আমাৰ নদীৰ মাজত আমাৰ এটা মেচিন বহাই বালি উঠাবলৈ বালি উঠাই আছে আৰু দিনে প্ৰায় 20 গাড়ী 30 গাড়ী বালি উঠায় সেই তাৰ বাবে উঠোৱা আমাৰ ক্ষতি হ'ব দলংখন ইয়াৰ পৰা মানে 20 মিটাৰ নাই আমাৰ শ্মশান খালী আছে আৰু সদায় গৰা খহনীয়া হৈ আছে এই বিষয়ে আমি সদায় চৰকাৰৰ লগত আলোচনা কৰি আছো আমাৰ বোকাখাট সমষ্টি বিধায়কৰ লগতো আলোচনা কৰিছো আমাৰ খুমটা সমষ্টি আমাৰ মিনাল ডাঙৰীয়া বিধায়কৰ লগতো আমি আলোচনা কৰি আছো তেখেতসকলে আমাক গৰা বনাবৰ কাৰণে গৰা খহনীয়া ৰোধ কৰিবৰ কাৰণে তেখেতসকলে আমাক আশা দি আছে কৰিম বুলি কৈছে তাৰ স্থলত ডেইলি যদি এটা মেচিনে 20 গাড়ী 25 গাড়ী যদি মাটি উঠাই থাকে বা বালি উঠাই থকা নদীৰ মাজৰ পৰা তেতিয়া আমাৰ এই দলংখনৰ অৱস্থা কি হ'ব কিমান দিনৰ পৰা লগাইছে মেচিনটো আজি প্ৰায় 2 দিন হ'ল না এই মানুহজন ডেইলি কিমান গাড়ী তেনেকৈ হেৰি কৰি আছে এতিয়া মানুহজনে ক'লে চাই মেচিনৰ যিটো মালিক তেখেতে কৈছে ডেইলি 15-20 গাড়ী মাটি ডেইলি উঠি আছে কোনে কৰিছে গোটেই কামটো কোনে কৰিছে এইটো অমল হাজৰিকাই কৰি আছে কোন তেখেত কোন হয় তেখেতে এই বালি মহলৰ ঠিকাদাৰ বুলি কৈছে তেনে আপোনালোকৰ মতে মেচিন লগাব নোৱাৰে আৰু অবৈধ হিচাপে কোনো মাটি খানিব নোৱাৰিব আমাৰ ইয়াত মানে আৰু এটা ব্যৱসায় চলি আছে কি মানে ট্ৰাকে মাটি বিক্ৰী কৰি আছে আমাৰ ৰঙামাটিত বহুত ভাটাৰ ইটা ভাটাত মানে ইয়াৰ পৰা মাটি ডেইলি মানে 1000 টিম মাটি ইয়াৰ পৰা বিক্ৰী হৈ আছে আমাৰ এই গোটেই চিষ্টেমটো আমাক বন্ধ কৰি দিব লাগে পাৰিলে গোটেই আমাক অসম চৰকাৰে বালি মহলটোৱে বন্ধ কৰি দিব লাগে আৰু এই আপোনালোকৰ যথেষ্ট সমস্যা হ'ব এইটো যেনে খানি থকা হয় সমস্যা হৈছে আমাৰ ইয়াত শ্মশান আছে আমাক চৰকাৰে শ্মশানৰ ঘৰ দিছে আমাক গোটেই ৰঙামাটি গোটেই আঞ্চলিকটো আমাৰ যিমান মানে শ্মশানৰ যিটো সুবিধা এই সুবিধাটো আমাৰ ইয়াত থাকে গৰু ছাগলীৰ পৰা ধৰি আমাৰ ইত্যাদি বহুত ধৰণৰ আমাৰ সুবিধা হয় এই সুবিধাবিলাক নিৰ্দিষ্ট কিছুমান মানুহে এটা মানে লাভৱানৰ এটা সুবিধা লৈ আছে ওপৰলৈ কিছুমান চৰকাৰী মানুহৰ পৰা হয় আৰু নিশ্চিতভাৱে এনেদৰে দুদিন ধৰি আচলতে যি যন্ত্ৰ ব্যৱহাৰ কৰি পেলাই মেচিন ব্যৱহাৰ কৰি পেলাই বালি খনন হৈ আছে অবৈধভাৱে তাৰ বিৰুদ্ধে এইসকল লোক ওলাই আহিছে আৰু বন বিভাগক তেওঁলোকে ফোনযোগে খবৰ দিয়াৰ পিছতো কিন্তু বন বিভাগে কোনো ধৰণৰ এই প্ৰতি তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই মই দেখুৱাম এই বালিসমূহ কেনেদৰে আচলতে খনা হয় আৰু এনেদৰে মেচিন ব্যৱহাৰ কৰি পেলাই এই গেলাবিল নদীৰ বুকুৰ পৰা এনেদৰে আচলতে দৈনিক বালি এইসমূহ বালি ইয়াৰ পৰা খান্দি থকা হৈছে এইসমূহ বালি বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হয় গৰাখহনীয়া সমস্যা আছে ইয়াত এজন জাতীয় সংগঠনৰ লোক আছে ইয়াত মই আপোনাৰ ওচৰলৈ আহিম আচলতে গৰাখহনীয়া সমস্যা যথেষ্ট আছে ইয়াত এই সমস্যাতে ইয়াত প্ৰভাৱিত কৰিব নিশ্চয় কৰিব সেইটো আচলতে আমি আজি মাজতে আমি ফেচবুক লাইভতো আহিছিলো যে ইপাৰে যিটো আমাৰ খুমটাই সমষ্টিৰ মৃণাল শইকীয়া আমি তেখেতক অনুৰোধ কৰিছিলো যে আমাৰ ইটো পাৰে যিটো মানে গৰাখহনীয়া সমস্যা আছে সমস্যাটো আচলতে বহুত মানুহৰ পট্টা মাটি মানে নদীত যা গৈছে আৰু আমি
তেখেতক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে তাত জিঅ' বেগ দি পেলাই যে ইপাৰৰ যিখিনি মানুহৰ মাটি আছে সেই মাটিখিনি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক আমাৰ বোকাখাট সমষ্টি এইটো পাৰে, আমাৰ যিটো বোকাখাট সমষ্টি পৰে, আমাৰ এই নদীৰ কাষৰ ইয়াৰ পৰা গেলাবিল দলঙৰ কাষৰ পৰা চিঙাবিলৰ কাষলৈকে বহুবাৰ নিউজো হৈছে, কিন্তু আমাৰ স্থানীয় বিধায়ক অতুল বৰাদেৱক আমি বহুতবাৰ জনাইছোঁ আৰু ছ'চিয়েল মিডিয়াৰ যোগে জনোৱা হৈছে তেখেতক, কিন্তু আমি তেখেতক কোৱা হৈছে, কিন্তু আজিলৈকে এইটো হোৱা নাই। আৰু বহুত আপুনি দেখা পাব অকণমান আগলৈ গ'লে আমাৰ ATC বাগান আছে, বাগানৰ অকণমান মাটি আছে, সেই যদি পথাৰখন শেষ হবে খহি যায়, সেই আমাৰ বাগানখন আমাৰ সম্পত্তি হয়, অসমৰ গৌৰৱ চাহ খেতি। কিন্তু এই চাহ খেতি আমাৰ খুব সোনকালে 2 বছৰ 1.5 বছৰৰ ভিতৰত কিন্তু আমাৰ এক চাইড এইটো আমাৰ যাব বুলি আমাৰ বন বিভাগক আপোনালোকে খবৰ দিয়াৰ পিছত তেওঁলোক চাবলৈ অহা নাই? বন বিভাগক আচলতে জনোৱা হৈছিলে, আমাৰ খবৰ দিব চাবলৈ অহা নাই? চাবলৈ তেখেত অহা নাই বাৰু, অহা নাই। আৰু নিশ্চিতভাৱে এনেদৰে মই আকৌ এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ, এনেদৰেই যন্ত্ৰ ব্যৱহাৰ কৰি পেলাই এইখন গেলাবিল নদীৰ বুকুৰ পৰা বালি খনা হয়, আৰু এনেদৰে এইডাল পাইপেদি গৈ পেলাই বালিসমূহ এই নদীৰ পাৰত আচলতে জমা কৰা হয়। আৰু দেৰগাঁৱৰ বন বিভাগক বাৰে বাৰে ৰাইজে অভিযোগ দিয়াৰ পিছতো কিন্তু বন বিভাগৰ লোক এই স্থানলৈ আহিবলৈ তেওঁলোকৰ সময় হোৱা নাই। আমি দেখুৱাইছোঁ বন বিভাগে এই ভিজুৱেল চাওক, এই প্ৰতিবেদন চাওক, আচলতে এইসকল লোক এনেদৰে ক্ষোভিত হৈ ওলাই আহিছে, বন বিভাগৰ বিৰুদ্ধে ওলাই আহিছে আৰু দাবী জনাইছে যে দেৰগাঁও বন বিভাগে অতি সোনকালে বন্ধ কৰক এই অবৈধ বালি খনন। দেৰগাঁৱৰ পৰা দীপক হাজৰিকা ৰিপৰ্ট, ঈশান নিউজ।